খবৰ দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আজি উপস্থিত হ'ব নুমলীগড় আৰু মঙলদৈত আৰু কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আজিৰ দিনৰ কাৰ্যসূচীৰ দৃশ্যাংশ। এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ নুমলীগড়ৰ আজিৰ এই পৰিৱেশ। আজি যিহেতু দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ'ব নুমলীগড় আৰু মঙলদৈত আৰু কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি মঙলদৈ নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী আৰু আজি বৰ্তমান উপস্থিত হ'ব নুমলীগড় আৰু মঙলদৈত আৰু কৰোৱা নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰ শিলান্যাস কৰিব মোদীয়ে। দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰো শিলান্যাস কৰিব মোদীয়ে। মঙলদৈত 18,530 কোটিৰ প্ৰকল্প উদ্বোধন তথা শিলান্যাস কৰিব মোদীয়ে আৰু মঙলদৈৰ সমীপৰ বঙলাগড় ব্লক চকত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ উল্লেখ কৰিছোঁ আজি মঙলদৈ নুমলীগড়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কৰোৱা নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোড শিলান্যাস কৰিব মোদীয়ে। লগতে দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিলান্যাস কৰিব মোদীয়ে। মঙলদৈত 18,530 কোটিৰ প্ৰকল্প উদ্বোধন তথা শিলান্যাস কৰিব মোদীয়ে আৰু মঙলদৈৰ সমীপৰ বঙলাগড় ব্লক চকত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে উপস্থিত হ'ব নুমলীগড় মঙলদৈত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব আৰু এই মুহূৰ্তত আমি নুমলীগড়ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আজিৰ কাৰ্যসূচীৰ কিছু দৃশ্যাংশ ইতিমধ্যে দেখিবলৈ পাইছে আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক ইতিমধ্যে উপস্থিত হৈছে নুমলীগড়ত আৰু নুমলীগড়ৰ পৰা আমি আজিৰ এই প্ৰথমতে আমি প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ। হয়, আজি হৈছে 14 ছেপ্টেম্বৰ। দেশৰ যি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি নুমলীগড়ত উপস্থিত হ'ব আৰু এই লেটেকুজান অস্থায়ী যি হেলিপ্লেটত অৱতৰণ কৰাৰ পিছতে বায়ু ইথানেল প্ৰকল্প শুভ উদ্বোধন কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই প্ৰধানমন্ত্ৰীগৰাকীৰ নামত উৎসৰ্গিত কৰা নিমালিবাটেৰে আচলতে আহি এই টেংকাৰ ষ্টেণ্ডত হ'বলগীয়া যি জনসভা এই জনসভাত অংশগ্ৰহণ কৰিব। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। এনেধৰণে আচলতে এতিয়া জনসভাৰ বাবে কটকটীয়া নিৰাপত্তা আচলতে মোতায়েন কৰা দেখা গৈছে। পুৱাৰে পৰা আচলতে নিৰাপত্তা আৰক্ষীয়ে এনেধৰণে তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে। এনেধৰণে আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি লেটেকুজান হেলিপ্লেটত অৱতৰণ কৰাৰ পিছতে বায়ু ইথানেল প্ৰকল্প দুটাকৈ প্ৰকল্প শুভ উদ্বোধন কৰি তেওঁ এই ৰাইজক আচলতে এই জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰিব আৰু আমি পৰিৱেশটো দেখুৱাই আছোঁ। মই এজন স্থানীয় ব্যক্তিৰ সৈতে আমি কথা পাতিব বিচাৰিম। দাদা, আজি খুব এটা মানে গৌৰৱৰ দিন, কি ক'ব বিচাৰে? প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু দুটাকৈ প্ৰকল্প শুভ উদ্বোধন কৰিব, কি কয়? সঁচাই আজি এটা অসমবাসীৰ কাৰণে বা আজি আমাৰ গোলাঘাটবাসীৰ লগতে মৰঙী মৌজাবাসীৰ কাৰণে এটা সঁচাই এটা অতুলনীয় দিন বুলি কওঁ। আজি মাননীয় বিশ্ব বৰেণ্য নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে অসমৰ বিভিন্ন ৰাজনৈতিক বিষয়ববীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এই বায়ু ইথানল প্ৰজেক্ট আৰু পলিপ্ৰপিলিন এটা নতুন উদ্যোগ আধাৰশিলাৰ কাৰণে তেখেতসকল আজি ইয়াত উপস্থিত হ'বহি আৰু সেই বৰেণ্য নেতাসকলক আজি আদৰিবৰ কাৰণে যি প্ৰস্তুতি চলিছে বা অসমৰ ৰাইজে লগতে গোলাঘাটবাসী মৰঙীবাসী ৰাইজে তেখেতসকলক উষ্ম আদৰণি জনাবলৈ আজি আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব যে উদ্যোগীকৰণে সাধাৰণতে নাগৰিকৰ বা আমাৰ স্থানীয় যিখিনি নিবনুৱা সমস্যা আছে পৰোক্ষই হওক বা প্ৰত্যক্ষভাৱে স্বাৱলম্বী হ'ব বুলি আমি ভাবোঁ আৰু লগতে অনাগত দিনত ইয়াত আৰু যথেষ্টখিনি উদ্যোগ গঢ় লৈ উঠিব। তাৰ প্ৰতিফলন যাতে আজিয়েই প্ৰতিফলন হ'ব তাৰে এটা যে সুন্দৰ বাৰ্তা লৈ আপোনালোক সম্পূৰ্ণ সাজু হৈ আছে মোদী ডাঙৰীয়া? সম্পূৰ্ণ সাজু হৈ আছোঁ আৰু এই আজি যাতে কাৰ্যসূচীভাগ সফলভাৱে ৰূপায়ণ হয় তাৰে কামনা কৰা হয়।
এনেধৰণে আচলতে এতিয়া নুমলীগড়বাসী সাজু হৈ আছে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰিবৰ বাবে। আৰু এনেধৰণে মই কৈছোৱেই যে তেওঁ লেটেকু হেলিপ্লেটত অৱতৰণ কৰাৰ পিছতে দুটাকৈ প্ৰকল্প শুভ উদ্বোধন কৰিব। শুভ উদ্বোধন কৰাৰ পিছতে নিমালিবাটেৰে আচলতে আহি তেওঁ এই যি ৰাজহুৱা জনসভা আছে জনসভাত তেওঁ ৰাইজক সম্বোধন কৰিব। আৰু এতিয়া এই জনসভাৰ বাবে আৰক্ষীয়ে আচলতে নিৰাপত্তা আৰক্ষী আচলতে কটকটীয়া মোতায়েন কৰা দেখা গৈছে।